হিমন্ত বিশ্ব শৰ্মাক নলবাৰীৰ লাবৰা খুৱাব বাপধন ৰান্ধনীয়ে নলবাৰীত চৰকাৰৰ কেবিনেট বৈঠকৰ দুপৰীয়াৰ আহাৰত কি থাকিব অলপ ভাত থাকিল পোৱা চাউল থাকিল তাৰপিছত আমাৰ দালি থাকিল সৰু আমাৰ নলবাৰী লাবৰা বুলি কয় চব্জি এখন থাকিল তাৰপিছত ভাজা এখন থাকিব সৰু সৰু ভাজি তাৰপিছত আমাৰ আলু পিটিকা বেঙেনা পিটিকা তাৰপিছত বৰাইলা মাছ ভাজা মাগুৰ মাছ ভাপত দিয়া হ'ব অসম মন্ত্ৰীসভাৰ বহু প্ৰতীক্ষিত কেবিনেট বৈঠকখন কাইলৈ বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হ'ব নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ বাবে ইতিমধ্যে প্ৰশাসনে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে মুখ্যমন্ত্ৰীকে ধৰি কেবিনেট বৈঠকত উপস্থিত থাকিবলগীয়া সকলোৰে বাবে আহাৰৰ ব্যৱস্থা কৰা হৈছে এই ক্ষেত্ৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আগভাগ লৈ অভ্যৰ্থনাত যাতে কোনো ক্ৰুটি ৰৈ নাযায় সেই দিশত চকু ৰাখিছে খাদ্যৰ দায়িত্ব দিয়া হৈছে নলবাৰীৰ বিখ্যাত ৰান্ধনী বাপধনক সেইমতে বাপধনেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি মন্ত্ৰী পৰিষদক এসাঁজ খুৱাবলৈ সকলো আগতীয়া প্ৰস্তুতি সম্পূৰ্ণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কি খাই ভাল পায় সেই কথা জানে বাপধনে আৰু কি খানা খাই ভাল পায় মই গটাই জানো তাৰমানে সেইমতে যা যোগাৰ কৰি থকা হৈছে উহা চাউলৰ ভাত নলবাৰীয়া লাবৰা মাগুৰ মাছ ভাপত দিয়া বৰালি মাছৰ টেঙা আলু পিটিকাৰ পৰা আৰম্ভ কৰি সকলো সুস্বাদু ব্যঞ্জনৰ ব্যৱস্থা থাকিব অলপ ভাত থাকিল পোৱা চাউল থাকিল তাৰপিছত আমাৰ দালি থাকিল সৰু আমাৰ নলবাৰী লাবৰা বুলি কয় চব্জি এখন থাকিল তাৰপিছত ভাজা এখন থাকিব সৰু সৰু ভাজি তাৰপিছত আমাৰ আলু পিটিকা বেঙেনা পিটিকা তাৰপিছত বৰাইলা মাছ ভাজা মাগুৰ মাছ ভাপত দিয়া হ'ব তাৰপিছত আপোনাৰ বৰালি মাছ কুঠি টেঙা দি তাৰপিছত চালাড থাকিব তাৰপিছত আপোনাৰ পদিনা বটা থাকিব সৰু সৰু একদম থলুৱা যোনটো আমাৰ ঢেকীয়া পচলা মই পচলা আনি দিছোঁ কালি মানে আজি কেঞ্চেল কৰা আজি মানে ফিৰাব লগা বস্তুখিনি পচলাৰ পৰাই ঢেকীয়াৰ পৰাই একদম মানে কলফুলৰ পৰাই গোটা থাকিব আমাৰ থলুৱা যোনটো আমাৰ নলবাৰীয়া খানা তাৰপিছত মানে ধৰক এনে খানা বেলেগৰ পৰা আহত আজি দাদাই কৈছে নালাগে আমাক বেলেগ খানা আমাৰ নলবাৰী খানাই খুৱাম আমি কাৰণ যাতে আমি নলবাৰীয়া মানুহ আমি নলবাৰী খানাই খুৱাম দাদাই মোক ক'লা যি তই থকাতে চিন্তা কৰিবলৈ আকৌ নাই এইটো কথা মানে ডিচাইড দিব কৈছে ভগৱান আজি টেনশ্যন নাই সি গোটাই কৰি দিব তাৰে কাৰণে বজাৰ আমি কালি কৰি দিছিলোঁ আধা কিন্তু হঠাৎ কেঞ্চেল হৈ গ'ল মই বহুত বাচ্ছাৰ কাৰণে খানাটো কালি হ'ব সেইটোৱে মানে খানাটো কৰিব আৰু দৈ থাকিব দৈটো মানে টিহুৰ পৰা আনিম দৈটো একদম ধুনীয়া দৈ তাৰপিছত ক্ৰীম থাকিব মিঠা থাকিব এনেকৈ ধুনীয়াকৈ মানে খাদ্যটো বনাব দিছে মানে ধুনীয়াকৈ আমাৰ নলবাৰীয়া খানা যিটো সেইটো খালে বনাব দিছে মানে নাই মই মানে বহুত কিবা কৰিছোঁ এইবাৰো নহয় মোটামুটি আপোনাৰ সহযোগত আহিলেও ক'ৰবাত থাকিলেও তাৰমানে তেখেতে যেতিয়া শিক্ষামন্ত্ৰী হেৰিমন্ত্ৰী তেতিয়াতো মই বনাইছোঁ মানে আজি বহুত বছৰে কৰিছোঁ খানা পিনা আৰু মানে তেখেতে চালেও জানে মোৰ নাম ক'লে কয় এটা মানে কৈছে বাপধনা বহুত খাইছিলোঁ আৰু সেইটো কথা কৈয়ে তাৰ মানে আৰু মানে ধৰক মোটামুটি আজি ক্ষেত্ৰতো নহয় মানে আজি য'ত নাহওঁ প্ৰায় মোকেই নিমন্ত্ৰণ কৰিম ময়ে যাওঁ আৰু কি খানা খাই ভাল পায় মই গোটাই জানো তাৰমানে তেখেতে ৰহিনাৰী চামতৰ আছিল চামতৰ ময়ে বনাইছোঁ খানা তেখেতৰ আৰু মানে যিখিনি খানা ভাল পায় সেইখিনি কথা দাদাই জানে জয়ন্তদাও জানে আৰু জয়ন্তদাৰ কথা বুলি আমাৰ নলবাৰীয়া খানা আমি বেলেগৰ পৰা খানা নানো সেনে কোনোবা হৈছে যে গুৱাহাটীৰ পৰা খানা নালাগে আমি নলবাৰীয়া খানা খুৱাম দাদাই যথেষ্ট মৰমৰ কৰে মোক মৰমৰ কৰে আৰু সেইখন তাই তাৰমানে বেলেগৰ খানাটো কিবা নুবুজে আৰু মোৰ ৰাতি খাই খুবেই ভাল পায় দাদাই যদি আমাৰ কিবা অলপ বেয়া হয় কি হৈছে তাই খানা তাৰমানে মই যদি পাকঘৰত শুনা পাওঁ পাকঘৰত দাদাই বেছি যায় মিনিষ্টাৰ এটা হৈ পেলাই কিন্তু মই সেইটোৱে সুখী তাৰমানে আৰু দাদাৰ প্ৰতি মোৰ বহুত আৰু ৰুণা আছে দাদাই মোৰ যথেষ্ট মৰম কৰে সেইটো কাৰণে বহুত ধন্যবাদ দাদাৰ কাৰণে ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম